মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 4.2। 4.2 আজি আমি এই 2 নম্বৰ অংককেইটা চাম। 2 নম্বৰত আছে চলকটো পৃথক কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া স্তৰবোৰ লিখা আৰু সমীকৰণটো সমাধান কৰা। 1 নম্বৰত আছে 4x + 5 = 45। 4x plus 5 equals to কিমান আছে 45। প্ৰথম আমি এই 5টো নাইকিয়া কৰিব লাগিব। এই 5টো নাইকিয়া কৰাৰ কাৰণে ইয়াত +5 আছে, আমি যদি -5 এটা দিওঁ তেতিয়া কি হ'ব 0 হৈ যাব। 4x এই +5 আছে, আমি যদি -5 এটা দিওঁ +5 -5 কেনসেল গ'ল, তেতিয়া 5টো কেনসেল হ'ল আৰু আমি 5টো মাইনাছ কৰিলোঁ বাওঁ পক্ষত, সোঁ পক্ষতো কৰিব লাগিব। 45 মাইনাছ এইফালে আমি কি মাইনাছ কৰিছোঁ 5 মাইনাছ কৰিছোঁ, এইফালেও 5 মাইনাছ কৰিব লাগিব। এতিয়া আমি লিখি দিম উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাওঁ উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাওঁ উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাওঁ কি পাওঁ, এতিয়া +5 -5 কেনসেল যাব, ইয়াত কিমান থাকিব 4x, এইফালে কিমান থাকিব 45ৰ পৰা 5 মাইনাছ কৰিলে 40। এতিয়া 4টো নাইকিয়া কৰিব লাগিব, 4টো xৰ লগত পূৰণ হৈ আছে, ইয়াত যদি আমি 4 এটা হৰণ কৰি দিওঁ তেতিয়া কি হ'ব 4টো নাইকিয়া হৈ যাব। 4x পূৰণ আছে সেইকাৰণে আমি হৰণ কৰি দিম, 4 এটা হৰণ কৰি দিলোঁ ইকুৱেলছ টু ইফালে বাওঁ পক্ষত আমি 4 হৰণ কৰিলে সোঁ পক্ষতো কৰিব লাগিব 40/4। এতিয়া আমি লিখিম উভয় পক্ষক 4 হৰণ কৰি পাওঁ উভয় পক্ষক 4 হৰণ কৰি পাওঁ উভয় পক্ষক 4 হৰণ কৰি পাওঁ। এতিয়া এই 4 কেনসেল যাব, এই 40ত কেইবাৰ যাব 10, এই 4 কেনসেল যাব, আমি কিমান পালোঁ x = 10। এতেকে নিৰ্ণয় সমাধান কিমান পালোঁ x = 10। এইটো হ'ল 1 নম্বৰৰ এনসাৰ। 2 নম্বৰটো আছে 3x - 7 = 11। এতিয়া আমি প্ৰথম এই 7টো নাইকিয়া কৰিব লাগিব, 7ৰ আগত কি আছে মাইনাছ আছে, আমি এটা +7 কৰি দিলে কি হ'ব এইটো নাইকিয়া হৈ যাব, 7 নাইকিয়া হৈ যাব। 3x - 7 আৰু কি লিখিলোঁ আমি +7, 7টো প্লাছ কৰি দিলোঁ, এতিয়া 0 হৈ যাব। এতিয়া বাওঁ পক্ষত আমি 7 প্লাছ কৰিলোঁ, সোঁ পক্ষতো কৰিব লাগিব, সোঁ পক্ষত কিমান আছে 11 + 7। এতিয়া আমি লিখিম উভয় পক্ষক 7 যোগ কৰি উভয় পক্ষক 7 যোগ কৰি পাওঁ
উভয় পক্ষত আমি কি কৰিলোঁ 7 যোগ কৰি দিলোঁ এতিয়া +7 -7 কেনসেল যাব 0 হৈ যাব কিমান থাকিব 3x এফালে 11 + 7 কৰিলে কিমান পাম আমি 18 পাম এতিয়া এই 3 টো নাইকিয়া কৰিব লাগে 3 টো x ৰ লগত পূৰণ হৈ আছে আমি যদি 3 এটা হৰণ কৰি দিওঁ তেতিয়া কি হ'ব 3 কেনসেল হৈ যাব 3x আছে 3x পূৰণ থকাৰ কাৰণে আমি 3 এটা হৰণ কৰি দিলোঁ এতিয়া বাওপক্ষত 3 হৰণ কৰিলে সোপক্ষতো কৰিব লাগিব 18 ডিভাইড 3 আমি এবাৰ লিখিম উভয় পক্ষক 3 ৰে হৰণ কৰি পাওঁ উভয় পক্ষক 3 ৰে হৰণ কৰি পাওঁ উভয় পক্ষক 3 ৰে হৰণ কৰি পাওঁ এই 3 কেনসেল যাব এই 3 18ত কেইবাৰ যাব 6 কি থাকিব এফালে x 3 কেনসেল যাব x থাকিব ইয়াত কিমান থাকিব 6 তেকে লিখিম আমি এটাকে নিৰ্ণয় সমাধান x = কিমান পালো 6 এটো আছিল 2 নম্বৰৰ এনসার 3 নম্বৰত আছে 2x/3 + 5 = 7 2x / 3 + 5 = 7 প্ৰথম আমি এই 5 টো নাইকিয়া কৰিব লাগিব এই 5 নাইকিয়া কৰাৰ কাৰণে এটো +5 আছে আৰু এটা -5 দিলে কি হ'ব এই 5 টো নাইকিয়া হৈ যাব মানে 0 হৈ যাব 2x / 3 + 5 আমি আৰু এটা -5 লিখিম এটো বাও পক্ষত আমি 5 মাইনাস কৰিলো সো পক্ষত আমাৰ কি কৰিব লাগিব 5 মাইনাস কৰিব লাগিব 7 আছে -5 এটা আমি কি লিখিম উভয় পক্ষৰ কি কৰিলো 5 মাইনাস কৰিলো উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাও লিখি দিম উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাও উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাও এইখিনি লিখিব লাগিছিল মই অকমান তলত লিখিলো যে কি হ'ব এই +5 -5 কেনসেল যাব কিমান থাকিব আমাৰ ইয়াত থাকিব 2x ডিভাইড কিমান আছে 3 এটো কেনসেল যাব এফালে কি হ'ব 7 ৰ পৰা 5 মাইনাস কৰিলে কিমান পাম আমি 2 পাম এটা 3 টো নাইকিয়া কৰিব লাগিব 3 নাইকিয়া কৰিবলৈ হলে সো এই 3 টো কি আছে হৰণ হৈ আছে আমি ইয়াত যদি 3 এটা পূৰণ কৰি দিও তেতিয়া কি হ'ব 3 কেনসেল যাব এতিয়া আমি লিখিম 2x ডিভাইড 3 আছে এই 3 টো হৰণ আছে সেইকাৰণে আমি কি কৰিলো ইয়াত 3 এটা পূৰণ কৰি দিলো এতিয়া বাও পক্ষত 3 পূৰণ কৰিলে সো পক্ষতো কৰিব লাগিব 2 টো লিখিলো ইনটু কি লিখিম এবাৰ 3 উভয় পক্ষত 3 পূৰণ কৰি পাও উভয় পক্ষক 3 ৰে উভয় পক্ষক 3 ৰে পূৰণ কৰি পাও উভয় পক্ষক 3 ৰে পূৰণ কৰি পাও এতিয়া এই 3 কেনসেল যাব কিমান থাকিব 2x
এফালে কিমান যায় 2 × 3 কৰিলে কিমান হ'ব 6 এতিয়া আমাৰ আকৌ এই 2 নাইকিয়া কৰিব লাগিব এই 2 টো x ৰ লগত পূৰণ হৈ আছে ইয়াত যদি আমি 2 এটা হৰণ কৰি দিওঁ তেতিয়া 2 নাইকিয়া হৈ যাব twice x আছে তেম কি কৰিলোঁ 2 এটা হৰণ কৰি দিলোঁ পূৰণ থকাৰ কাৰণে হৰণ কৰি দিলোঁ এতিয়া বাও পক্ষত 2 ৰে হৰণ কৰিলোঁ সোঁ পক্ষত আমাৰ 2 ৰে হৰণ কৰিব লাগিব এতিয়া লিখিম আমি উভয় পক্ষক 2 ৰে হৰণ কৰি উভয় পক্ষক 2 ৰে উভয় পক্ষক 2 ৰে হৰণ কৰি পাওঁ উভয় পক্ষক 2 ৰে হৰণ কৰিব এই 2 টো কেনসেল যাব এই 2 6 ত কেইবাৰ যাব 3 বাৰ যাব ইয়াত কিমান থাকিব x থাকিব x ইকুৱেল টু আমি কিমান পাম 3 এতেকে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান x সমান কিমান পালো x ইকুৱেল টু 3 এটো হল 3 নম্বৰৰ এনসার তে 4 নম্বৰত আছে 4y/3 - 7 = 5 প্ৰথম আমি কি কৰিম এই 7 টো নাইকিয়া কৰিব লাগিব 4y / 3 - 7 5 আছে প্ৰথম আমি 7 টো নাইকিয়া কৰিম -7 আছে +7 লিখিলে কি হ'ব 7 নাইকিয়া হৈ যাব 0 মানে 4y / 3 - 7 আছে আৰু এটা +7 দে +7 - 7 0 হৈ যাব আমি যেহেতু বাও পক্ষত 7 প্লাস কৰিলো সোঁ পক্ষতো কৰিব লাগিব 5 + 7 তে ব্ৰেকেটত লিখিব লাগিব উভয় পক্ষত 7 যোগ কৰিলো যেহেতু আমি উভয় পক্ষত 7 যোগ কৰি পাও উভয় পক্ষত 7 যোগ কৰি পাও এত কি থাকিব 4y ডিভাইড কিমান থাকিব 3 প্লাস -7 + 7 কেনসেল যাব ইফালে কিমান থাকিব 5 + 7 কৰিলে কিমান পাম আমি 12 পাম এতিয়া এই 3 টো নাইকিয়া কৰিব লাগিব 3 টো হৰণ আছে ইয়াত যদি আমি 3 এটা পূৰণ কৰি দিও তেতিয়া 3 কেনসেল যাব 3 নম্বৰ নিচিনা এতিয়া লিখিম 4y ডিভাইড কিমান আছে 3 3 টো হৰণ থাকিলে আমাৰ পূৰণ হয় তে হৰণ আছে আমি কি কৰিম ইয়াত 3 এটা পূৰণ কৰি দিম পূৰণ কৰিলে 3 কেনসেল যাব বাও পক্ষত যেহেতু আমি 3 পূৰণ কৰি দিছো সোঁ পক্ষতো কৰিব লাগিব এইটো পূৰণ হে হ'ব এটো বাও পক্ষত পূৰণ কৰিছো সোঁ পক্ষত আমাৰ 3 পূৰণ কৰি দিব লাগিব তে আমি লিখিম উভয় পক্ষক 3 ৰে পূৰণ কৰি পাও উভয় পক্ষক 3 ৰে পূৰণ কৰি পাও কৰি উভয় পক্ষক 3 ৰে পূৰণ কৰি পাও এটা 3 কেনসেল যাব ইয়াত কিমান থাকিব 4y এফালে 3 * 12 কৰিলে কিমান পাম 36 এতিয়া 4 টো কি আছে y লগত পূৰণ হৈ আছে এই 4 টো নাইকিয়া কৰিব লাগে ইয়াত আমি পূৰণ থকাৰ কাৰণে আৰু এটা 4 হৰণ কৰি দিম তেতিয়া কি হ'ব 4 কেনসেল যাব তেম লিখিম 4y ডিভাইড 4 ৰে হৰণ কৰি দিম 4 টো পূৰণ থকাৰ কাৰণে আমি আৰু এটা 4 হৰণ কৰিলো তে বাও পক্ষত যেহেতু হৰণ কৰিলো সোঁ পক্ষতো কৰিব লাগিব কিমান আছে 36 ডিভাইড 4 তে লিখিব লাগিব উভয় পক্ষক 4 ৰে হৰণ কৰি
উভয় পক্ষক ফোৰেৰে হৰণ কৰি পাওঁ উভয় পক্ষক 4ৰে হৰণ কৰি পাওঁ। এতিয়া এই 4 কেঞ্চেল যাব, y থাকিব আৰু এইফালে 36ক 4ৰে হৰণ কৰিলে কিমান যাব 9 ইয়াত পাম আমি 9 এতেকে নিৰ্ণয় সমাধান x ইকুৱেল টু কিমান পালো 9 এইটো আছিল আমাৰ 4 নম্বৰৰ এনসাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো কেনে পাইছা কমেণ্ট কৰি মোক জনাবা আৰু বন্ধু বান্ধৱী